বিচাৰক মণ্ডলী আৰু সন্মানীয় সদন, মই আজি আপোনালোকৰ সন্মুখত পদ্মশ্ৰী নলিনীবালা দেৱীৰ দ্বাৰা ৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম জনমভূমি। এয়া জনমভূমি। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ ৰাধীৰ কোলাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত ভাগৰুৱা তমাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুদিঘিতত। আকাশৰ তৰা হৈ ৰ লাগি চাম ৰৈ, সেউজীয়া শুনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ চুৱৰত পাৰিজাত ৰেণুহানি ধুলাম তোমাৰ চৰণত। ধন্যবাদ। সান্নি ধন্যবাদ। এইবাৰৰ প্ৰতিযোগী পুষ্টিকা শৰ্মা পৰাগজ্যোতি মইনা পাৰিজাত